গ'ল আহিল ঘৰ আহিল এই ঘৰ আহি যি পালে যাবই নোৱাৰিলে আৰু অসুখত ইয়াতে ঢুকাই থাকিলে প্ৰভু নাম ল'বা কোনো নাম নাহে মুখত এবাৰ কৃষ্ণ গুৰুক নিশ্চয় আপোনালোকে দেখিলে আৰু শুনিলে নহয়নে বাৰু কিন্তু আচলতে ৰুণজুণ বা কোন ৰুণজুণ বায়ে প্ৰেমানন্দ প্ৰভুৰ বিষয়ে তেনেকৈ কিয় ক'লে ৰুণজুণ বাৰ লগত প্ৰেমানন্দ প্ৰভুৱে কি কৰিলে সকলো কথা আজি এই ভিডিঅ'টোত আপোনালোকে গম পাব তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব নহ'লে কিন্তু আপোনালোকৰ মনলৈ সেইষাৰ কথা কেতিয়াও নাহে হে হৰি প্ৰেমানন্দে এই কিয়া হোৱা এইষাৰ কথা কেতিয়াও মনলৈ নাহে ঠিক আছে তো বলক বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব প্ৰেমানন্দ 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 বুলি সেই ভণ্ড গুৰুজনক লৈ হৈছে বিতৰ্ক আৰু বিতৰ্ক হ'বলৈ পালে কেনেকৈ নিশ্চয় ইয়াততো কিবা কাৰণ থাকিব লাগিব নহয় জানো নমস্কাৰ বন্ধু বান্ধৱীসকল আহি গলো এটি সুন্দৰ পৰিৱেশৰ পৰা এটি সুন্দৰ ভিডিঅ' লৈ আৰু আপোনালোকক কওঁ মই কালি এটা প্ৰেমানন্দ সেই গুৰু নে কি প্ৰভু বোলাজনৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ আৰু ভিডিঅ'টো দিবলৈ পালোঁ কিয় নিশ্চয় ইয়াতো কিবা কাৰণ থাকিব লাগিব নহয় জানো ছ'চিয়েল মিডিয়াত ইতিমধ্যে তেওঁ ভাইৰেল হৈ গৈছে ভাইৰেল হোৱাৰ কাৰণটো কি আৰু এনে তেওঁ ভাইৰেল হৈছিলেনে নিশ্চয়তো নাই হোৱা জিন্স পেণ্ট পিন্ধা আজিকালি এটা সাধাৰণ কথা এযোৰ জোতা পিন্ধা এটা সাধাৰণ কথা ৰিক্সাৱালা ঠেলাৱালাৰ পৰা আদি কৰি চবেই পিন্ধে ঘৰত কাম কৰা মানুহজনলৈকে জোতা পিন্ধে কিন্তু এই মানুহজনে পিন্ধোতে লাগিল কিয় লেঠাটো তাৰ আগতে আপোনালোকক মই দেখাই লওঁ অলপ বিষয়বস্তু এটা কথা মই কৈছোঁ গুৰুই যিটো কয় আখৰে আখৰে পালন কৰিব কিন্তু নহ'লে বিপদ মহা বিপদ হ'ব প্ৰভু ঈশ্বৰে ক'লা তুমি ডাক্তৰক দেখুৱাই থৈ ঘৰত যোৱা প্ৰভু উল্টাই হ'ল নহয় প্ৰভু মই ঘৰৰ পৰা আহি দেখাম ঠিক আছে যা প্ৰভুৱে কাম কৰি থৈ দিছে ধুনীয়াকৈ মোৰ কথাটো নুশুনিয়ে গ'ল আহিল ঘৰ আহিল এই ঘৰ আহি যি পালে যাবই নোৱাৰিলে আৰু অসুখত ইয়াতে ঢুকাই থাকিলে প্ৰভু নাম ল'বা ক'লেও নাম নাহে মুখত এবাৰ কৃষ্ণ গুৰু নাহিলে মুখত কেনেকুৱা ভাবক আপুনি প্ৰভুৰ কাষত আপুনি আজি ভাববা নালাগে যে মই দূৰত থাকোঁ দূৰতে পাব পাৰে কষ্টত নাপাব পাৰে প্ৰভু ঈশ্বৰৰ কাষত থাকিলে যি পায় নাভাব আপোনালোকে হা এতিয়া পাৱাৰবিলাক কাৰ ক'ত গেছি দেখছি না প্ৰভু ঈশ্বৰৰ পাৱাৰবিলাক কাক ক'ত যাব হয় না নহয় আমাৰ ভকতৰ তাতে আছে কিন্তু ভকতে প্ৰয়োগ কৰিব নাজানে আছেনে কাৰণ গুৰু বাক্য যিটো কয় যে আজি যদি তোমাক কয় যে তুমি অমুকত যোৱা লগে লগে যাবলৈ আৰু ভাববাই নালাগে ঈশ্বৰে কৈছে মোৰ চিন্তা নাই আৰু আছেনে আমাৰ মই বহুত ভকত কৰোঁ বহুত ভকতে মই সুধিছোঁ এইবাৰ যে বহু মোৰ চাকৰি কি হ'ব বা যি যায় যি হ'ব সুধক ভকত আছে দিয়ক ইয়াতে মই নিজে কৈছোঁ বহু এমাহ থকাৰ কাৰণে আহিছোঁ চাকৰি বোলে বাদ দিয়া চাকৰি যি হ'ব ঈশ্বৰক অৰ্পণ কৰি দিয়া তো এতিয়া কি হ'ল এমাহ হ'ল না এমাহ এতিয়া চাকৰি জোন কৰিব একো কোৱা নাই কোনো একো কোৱা নাই কিংকে ক'ব কাৰণ তাৰ তাতেতো ঈশ্বৰ আছেনে নাই যিজনে ক'ব অফিচাৰ সেইজনতো ঈশ্বৰ আছে হা গতিকে আজি এমাহ ইমান কষ্ট কৰি গোটেই ভকতখিনি মই কৈছোঁৱে ভকতৰ সমান প্ৰাণ নাই বুলি কৈছোঁ যে ভকতে মহাপ্ৰাণ গুৰুৰ মহাপ্ৰাণ হ'ল ভকত গতিকে এনেহেন ভকত আজি চাওক ইমান ভকত হৈছে গোটেই ভকতক মোৰ এটাই মোৰ বাক্য ক'ম কাৰণ নাম সকলে নাম লয়নে 1 ঘণ্টাকৈ প্ৰত্যেকে ৰাতিপুৱা সদায় 1 ঘণ্টাকৈ নাম ল'ব লাগে এটা কথা মই কৈছোঁ গুৰুই যিটো কয় আখৰে আখৰে পালন কৰিব কিন্তু নহ'লে বিপদ মহা বিপদ হ'ব প্ৰভু ঈশ্বৰে ক'লা তুমি ডাক্তৰক দেখুৱাই থৈ ঘৰত যোৱা প্ৰভু উল্টাই হ'ল নহয় প্ৰভু মই ঘৰৰ পৰা আহি দেখাম ঠিক আছে যা প্ৰভুৱে কাম কৰি থৈ দিছে ধুনীয়াকৈ এইখিনি কথা নোকোৱা হয় আজি ইমান বিতৰ্কৰ মাজলৈ গ'ল হয়নে একেবাৰে নগ'ল হয় এইটো এটা সাধাৰণ কথা নহয় জানো কিন্তু মই কালি যিটো ভিডিঅ' দিছিলোঁ তাত আপোনালোকে বহুত সুন্দৰ সুন্দৰ কমেণ্ট দিছে বা কিছুমানে হয় কিছুমানে নহয় কিছুমান যি নেকি কৃষ্ণগুৰু মানুহ তেওঁলোকে হয়তো কিছু বেয়া পাব পাৰে কিন্তু মই বেয়া পাবলগীয়া একো মন্তব্যই মই কৰা নাছিলোঁ কিন্তু কি জানেনে
আপোনালোকৰ মাজলৈ মই এজন সেই গুৰুজনহে আছে তেওঁলোকৰ মতে গুৰু আৰু নহয় জানো প্ৰেমানন্দ প্ৰভু কৈ আছে মই কিন্তু প্ৰভু বুলি নকওঁ এজন সাধাৰণ মানুহ আৰু সেই সাধাৰণ মানুহজনে ভণ্ডকি কৰি পেলাই এইবিলাক মানে কিবা কিবি কৰি আছে সেইকাৰণে মই এইবিলাকক কিন্তু বিশ্বাসেই নকৰোঁ আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো মই এইবিলাকক একদম সমূলি বিশ্বাস নকৰোঁ মই সিদিনাখন কামাখ্যা মন্দিৰত গৈছিলোঁ তাতো এনেকুৱা সাধু সন্যাসী কিমান কি আহিছে হাতত কিবা ফুটৰ হেৰিবিলাক লৈ পেলাই ফুট দি আছে কিয় ল'ম ফুট তেহেঁতৰ পৰা নহয় জানো ফুট ল'ম নিজৰ কামাখ্যা মন্দিৰৰ পৰা মই নিজৰ হাতটো আছে মই তাৰ পৰা ফুট ল'ম কেতিয়াবা পূজাৰীৰ ওচৰত সেইটো লোৱাটো এটা বেলেগ কথা যি নেকি পূজা অৰ্চনা তাত কৰি থাকে তেতিয়া সেইটো বেলেগ কথা কিন্তু তেনেকুৱা এজন সেই গুৰুৰ সেই প্ৰেমানন্দ বোলাজনৰ এজন শিষ্য চাগে বয়সো কিন্তু কম নহয় আপোনালোকৰ মাজলৈ তেওঁ এটি মন্তব্য মোৰ ভিডিঅ'টোত দিয়া দেখাইছো চাই লওক দেখিলে নিশ্চয় আপোনালোকে সেই গুৰুজনৰ শিষ্যজনৰ কমেণ্টটো আৰু সেই কমেণ্টটো দিয়াৰ পিছত মোৰ উত্তৰটো দেখিছেনে মই কিন্তু লুকুৱাই থ'ব পাৰিলেও হয় বা ডিলিট কৰি দিব পাৰিলেও হয় কিন্তু মই নাই দিয়া কিয় নাই দিয়া সেইজনৰ বোলে এইজন হ'ল শিষ্য আৰু শিষ্যজনৰ মুখত তাৰ কেনেকুৱা মানে হাতত আহিছে আৰু মুখেৰে কোৱা শব্দটোহে হাতত আহিব নহয় জানো গতিকে তেওঁ সেই প্ৰশ্নটোৰ উত্তৰ মোৰ সেইটো হ'ল গতিকে মোৰ পজ্জলটো তেওঁক দি দিলোঁ দিয়াৰ পিছত তেওঁক বিদায় দিলোঁ আৰু দেখিছেনে বয়সটো কম নহয় বুদ্ধা মানুহ এজন আৰু এইবিলাকৰ ওচৰত আমি কি কৰিব লাগে ভৰিত ধৰি তেহেঁতক সেৱা কৰিব লাগে সিহঁতৰ ধৰ্ম পালন কৰিব লাগে আৰু সিহঁতৰ ধৰ্মত মাইকী মানুহক কেনেকৈ ব্যৱহাৰ কৰা কিবা নিয়ম আছে নেকি আৰু সেই তেহেঁতক গুৰুজনৰে চকুৰ চাৱনি দেখিছেনে নাই আৰু এটি মই আপোনালোকক হেৰি লগাই দিম দেখিছেনে তেওঁ বডি লেংগুৱেজটো বা দীক্ষা দি আছে কিন্তু তেওঁ মানে একদম মানে চটফট বডি লেংগুৱেজটো দেখিছেনে নাই আপোনালোকেতো সকলোৱে সেই প্ৰেমানন্দ বোলাজনে কি কৈছে তেওঁ নিজ মুখেৰে কৈছে যে গুৰুজনে যি কয় সেইখিনি একদম মানিব লাগে আখৰে আখৰে বোলে মানিব লাগে এইখিনিতে মই এটা কথা কওঁ সেই যে এইটো আপোনালোকে যে সকলোৱে কমেণ্টটো দেখিছে সাগৰ দাস নে কি সেইটো কথা কৈছোঁ সেই সাগৰ দাসক কৈছোঁ কৃষ্ণগুৰু মন্দিৰ মোৰ ওচৰতে আছে আহিবিচোন আৰু তোৰ নিচিনা এইখন মুখেৰে যে এইটো শব্দ কৈছ মুখেৰে আহিলেহে হাতেৰে লিখিব পাৰে নহয় জানো তহঁতক গুৰুৱে কৈছে নেকি যে মাইকী মানুহক কেনেকৈ কবি তহঁতৰ হৈ যিটো মই ভিডিঅ' বনাইছোঁ তাত মই এইটো মন্তব্য কৰিছোঁ নেকি নিশ্চয়তো কৰা নাই তাৰমানে তহঁতক গুৰুৱে এইবিলাক মন্তব্য কৰিবলৈ পঠাইছে নেকি আৰু তোক যদি মই ওচৰত পাওঁ এই সাগৰ দাস নে কি সেইটো তোক ওচৰত পালে কাণৰ তলত একদম চৰিয়াম থাপোচ গম পাইছ মানুহক কাক কেনেকৈ কথা ক'ব লাগে তই এফালে কি বুদ্ধা হৈ গলি তহঁতৰ গুৰুৰ কেনেকুৱা তহঁতৰ গুৰুৱে চাল চলন কেনেকুৱা গুৰুৰ একদম চকু পাক কেনেকুৱা দেখিছানে নাই বিদেশত ফুৰিবলৈ গ'লে চকুৰ পাকটো কি বেলেগ হৈ যায় নেকি হা তহঁতৰ গুৰু আৰু সেই গুৰুৱে কি কৰে পীতাম্বৰদেৱৰ লগত কিছুমান জধামূৰ্খই তুলনা কৰে পীতাম্বৰদেৱৰ লগত তেওঁ কি তুলনা হয় নেকি হা যাৰ যি ধৰ্ম তাত আমাৰ ক'বলগীয়াও একো নাই হাঁহিবলগীয়াও একো নাই কিন্তু তেওঁ নিজে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিলে আৰু সেইখন ফটা লেকচাৰ নিদিয়া হয় আজি তেওঁ এইবিলাকৰ মানে বিতৰ্কৰ মুখামুখি হ'বলগীয়া নহ'ল হয় গতিকে সেই সাগৰ বোলাটোক কৈছোঁ তোৰ কালি যেতিয়া তই সেই কমেণ্টটো মোক দিছিলি তোক যদি ওচৰত পোৱা হয় 5 নম্বৰী চেণ্ডেলটো গালত উঠাই দিলোঁ হয় বুঢ়াক একদম কাণৰ তলত ভাল বজালোঁ হয় তই আহিবিচোন মোৰ ঘৰৰ ওচৰতে কৃষ্ণগুৰু মন্দিৰটো আছে বহুত মানুহ আহে বহুত ভাল মানুহ আহে দেখিছোঁ কিন্তু আজিলৈকে আমি সোমায়ো পোৱা নাই আৰু দেখিও পোৱা নাই কিন্তু তেওঁলোকৰ প্ৰতি আমাৰ ভক্তিভাৱ আছে কিন্তু তহঁতৰ গুৰুজনৰ এয়া দেখি তহঁতৰ প্ৰতি কি ভক্তিভাৱ থাকিব আৰু তোৰ এইটো যিটো মন্তব্য যিটো তোৰ মানে হেৰি কমেণ্ট সেই কমেণ্টটো দেখি তোক চুচুৰাই কোবালোঁ হয় ইয়াত মই গম পাইছানে নাই তোক চুচুৰালোঁ হয় মই চিনি পোৱা নাই হা এই বুঢ়া বয়সত তোৰ মুখৰ ভাষা সেয়া হা তোৰ হাতত সেয়া তই এই গুৰু মাৰি থাক নহয় তোৰ হাতত কি বেমাৰ হৈ পেলাই তই যাবি চাবিচোন গতিকে বন্ধু বান্ধৱীসকল মই যে এইখিনি কথা কৈছোঁ আপোনালোকে বেয়া নাপাব আপোনালোকে নিজে ভাবকচোন এজন বোলে সি হেনো শিষ্য তাৰ ডিঙিত সেইখন গামোচা তাৰ ফটোখন আছে সেয়া আৰু সি মোক মন্তব্য কৰিছে সেয়া আৰু সেইকাৰণে কৈছোঁ তাক মই কাণৰ তলত চৰিয়াম বাপেকে তই যদি মোৰ ঘৰৰ ওচৰত নামঘৰ মানে কৃষ্ণগুৰু মন্দিৰলৈ আহিলে লগ কৰিবি মই তোক কৈ থ'লোঁ গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ শেষত মই যদি কিবা নক'বলগীয়া কথা আপোনালোকক কাৰোবাক কৈছোঁ তেন্তে হ'লে ক্ষমা কৰি দিব আৰু মোক যোনে বেয়া কথা
কয় মই তাক বেয়াৰে উত্তৰ দিম মই কাৰণ মুখ বন্ধ কৰি থাকিব নোৱাৰোঁ কিছুমান এৰাধৰা কৰিব পাৰোঁ আৰু কিছুমান এৰাধৰা কৰিব নোৱাৰোঁ বিশেষতে এই বুঢ়া গুণ্ডাটোৱে যিটো কমেণ্ট কৰিছে তাক মই কেতিয়াও এৰি দিব নোৱাৰোঁ আৰু তাক যদি ওচৰত পাম মই আপোনালোকক কথা দিছোঁ চেণ্ডেল দি কোৱাম তাক মই গতিকে এইটোৱে মোৰ শেষ হেৰি আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই